এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো আৰু সকলোৱে শুনি ভাল পোৱা সেই খবৰটো হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ শেষৰ ভিডিঅ'টো কি হ'ল, ক'ত লুকাই আছে, আৰু সেই সাঁথৰৰ উত্তৰ ওলাল। সেই শেষৰ ভিডিঅ'টো SITৰ হাতত আহি পৰিছে। অমৃত প্ৰভাৰ লগত আৰু এটা মোবাইল আছিল আৰু সেই মোবাইলটোতে আছিল জুবিন গাৰ্গৰ শেষ মুহূৰ্ত, অৰ্থাৎ মৃত্যুৰ সময়ত সেই যি ভিডিঅ'সমূহ ওলাই আছিল শেষৰটো ভিডিঅ' অমৃত প্ৰভাৰ মোবাইলৰ পৰা ডিলিট কৰা হৈছিল। সিদ্ধাৰ্থই অমৃত প্ৰভাক ডিলিট কৰাবলৈ বাধ্য কৰাইছিল, কিন্তু সেই ভিডিঅ' এই মুহূৰ্তত SITৰ হাতত আহি পৰিছে। SITৰ চাইবাৰ এক্সপাৰ্ট টিমে অৱশেষত উলিয়ালে ডিলিট কৰা ভিডিঅ'টো, আৰু এই ভিডিঅ'টোৱে আদালতত আটাইতকৈ বেছি বুলি নকলেও যথেষ্ট পৰিমাণে সহায়ক হ'ব শাস্তি দিবলৈ। কিন্তু ভাবক, অমৃত প্ৰভাই ভিডিঅ' মোবাইলৰ পৰা ডিলিট কৰি দিছিলে। অমৃত প্ৰভাই সকলো ভিডিঅ' নিজৰ মোবাইলত আবদ্ধ কৰিছিলে। তাৰ পাছতো অমৃত প্ৰভাই ইমান দিনে কি কৈ আছিলে অসমৰ ৰাইজক, মই একো নাজানো। কিমান বেছি দানৱ হ'ব লাগিব কল্পনা কৰক। সকলো জানে, সকলো দেখিছে, তথাপিও একো নাজানাৰ ভাৱত আছিলে। আৰু অৱশেষত অমৃত প্ৰভাৰে দ্বিতীয়টো মোবাইলৰ পৰা ওলাল সেই শেষৰটো ভিডিঅ'। আৰু তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া আপডেট, প্ৰবাসী অসমীয়া 3গৰাকী আজি CID কাৰ্যালয়ত হাজিৰ হৈছে, উপস্থিত হৈছে। তাৰ ভিতৰত পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু নাৰ্জাৰী, এই 3গৰাকীয়ে CID কাৰ্যালয়ত হাজিৰ হৈছে। বৰ্তমান সোধপোছ চলি আছে, কি হয় আপোনালোকে শেষলৈ জনাম। তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গেও এইকেইদিন যথেষ্ট আৱেগিক বুলি শব্দটোতো বহুত সৰুৱে হৈ যায় বাৰু, কিন্তু এটা পোষ্ট কৰিছে, যিটো পোষ্টত লিখিছে যে 10 দিনৰ ভিতৰত ন্যায় লাগিব। গতিকে আৰু এইফালে 14 তাৰিখে আদালততো নিয়া হ'ব। গতিকে কি হয় কি নহয়, আৰু কাইলৈ তাৰ মাজতে কাইলৈ যি পষ্টমৰ্টেম ৰিপৰ্ট, সেই পষ্টমৰ্টেম ৰিপৰ্টটো আদালতত দাখিল কৰা হ'ব, আদালতত দিয়া হ'ব। গতিকে একেবাৰে শেষ সময়, তদন্ত প্ৰক্ৰিয়া মানে একেবাৰে শেষৰখিনি সময়, একদম ক্ৰুচিয়েল সময়। কালিৰ দিনটো আটাইতকৈ ডাঙৰ সময় হ'ব। কালিৰ দিনটোত বহু তথ্য আমাৰ হাতত আহিব। আৰু ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তাইও কৈছে যে ছিংগাপুৰ আৰক্ষীৰ লগত সঘন যোগাযোগত আছে, তদন্ত তাতে সুন্দৰকৈ চলি আছে। অসমৰ পৰা এটা দলে তাত তদন্ত চলোৱাৰ কথা কৈ আছে। যদি সঁহাৰি দিয়ে তেনেহ'লে যাব। কিন্তু মুঠতে এই যুদ্ধখনৰ, ন্যায় যুদ্ধখনৰ লাহে লাহে একেবাৰে শেষৰ অংশত আমি উপনীত হৈছো। কাইলৈ অত্যন্ত গুৰুত্বপূৰ্ণ দিন।